হেল্ল' এভৰিৱান, ৱেলকাম টু আৱাৰ ইউটিউব চেনেল লাৰ্ণাৰ চালকৰ। আজি আমি লৈ আহিছোঁ DME DSSৰ নন টেকনিকেল এক্সামৰ কিছুমান গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰ। যদি তোমালোকে DME DSSৰ নন টেকনিকেল এক্সাম দিব বিচৰা তেনেহ'লে এই ভিডিঅ'টো শেষলৈকে চাই থাকা। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ শিকিবলগীয়া প্ৰথম প্ৰশ্নটো হৈছে হুইচ গেছ ইজ এছেঞ্চিয়েল ফৰ ফটোচিনথেচিছ। এই প্ৰশ্নটোত সুধিছে সালোক সংশ্লেষণৰ বাবে কোনটো গেছ অতি প্ৰয়োজনীয়। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কাৰ্বন ডাই অক্সাইড। সালোক সংশ্লেষণৰ বাবে কাৰ্বন ডাই অক্সাইড গেছ অতি প্ৰয়োজনীয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হোৱাট সাইণ্টিষ্ট ডিছকভাৰ্ড দি ইউনিভাৰ্চেল ল অফ গ্ৰেভিটেশ্যন। এই প্ৰশ্নটোত সুধিছে কোনজন বিজ্ঞানীয়ে মহাকৰ্ষণৰ বিশ্বজনীন নিয়ম আৱিষ্কাৰ কৰিছিল। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আইজাক নিউটন। আইজাক নিউটন নামৰ বিজ্ঞানীয়ে মহাকৰ্ষণৰ বিশ্বজনীন নিয়ম আৱিষ্কাৰ কৰিছিল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হোৱাট ইজ দি মষ্ট এবাউণ্ডেণ্ট এলিমেণ্ট ইন দি ইউনিভাৰ্ছ। এই প্ৰশ্নটোত সুধিছে বিশ্বব্ৰহ্মাণ্ডত আটাইতকৈ প্ৰচুৰ উপাদানটো কি। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হাইড্ৰজেন। বিশ্বব্ৰহ্মাণ্ডত আটাইতকৈ প্ৰচুৰ উপাদানটো হ'ল হাইড্ৰজেন। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ পাৰ্ট অফ দিছ চেল কণ্টেইনছ দি জেনেটিক মেটেৰিয়েল। এই প্ৰশ্নটোত সুধিছে কোষৰ কোনটো অংশত জিনীয় পদাৰ্থ থাকে। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নিউক্লিয়াছ। কোষৰ নিউক্লিয়াছ অংশত জিনীয় পদাৰ্থ থাকে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ অফ দি ফলোইং ইজ এন এম্ফিবিয়ান। এই প্ৰশ্নটোত সুধিছে তলৰ কোনটো উভচৰ প্ৰাণী। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ফ্ৰগ। ফ্ৰগ হৈছে উভচৰ প্ৰাণী। এইটো আমি সকলোৱে জানো যে যিসকল প্ৰাণী জলতো থাকে স্থলতো থাকে সেইসকল প্ৰাণীকহে উভচৰ প্ৰাণী বুলি কোৱা হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হোৱাট ইজ দি কেমিকেল চিম্বল ফৰ ছ'ডিয়াম। এই প্ৰশ্নটোত সুধিছে ছ'ডিয়ামৰ ৰাসায়নিক প্ৰতীক কি। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ Na। ছ'ডিয়ামৰ ৰাসায়নিক প্ৰতীক হ'ল Na। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ অফ দি ফলোইং ইজ নট এ মেমল। এই প্ৰশ্নটোত সুধিছে তলৰ কোনটো স্তন্যপায়ী নহয়। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ফিছ। মাছ স্তন্যপায়ী নহয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হোৱাট ইজ দি কেমিকেল ফৰ্মুলা ফৰ ছালফিউৰিক এচিড। এই প্ৰশ্নটোত সুধিছে ছালফিউৰিক এচিডৰ ৰাসায়নিক সূত্ৰ কি। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ H2SO4। ছালফিউৰিক এচিডৰ ৰাসায়নিক সূত্ৰ হ'ব H2SO4। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ গেছ ইজ ইউজড ইন ফায়াৰ এক্সটিংগুইশ্বাৰ। এই প্ৰশ্নটোত সুধিছে অগ্নি নিৰ্বাপক যন্ত্ৰত কোনটো গেছ ব্যৱহাৰ কৰা হয়। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কাৰ্বন ডাই অক্সাইড। অগ্নি নিৰ্বাপক যন্ত্ৰত কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰা হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হোৱাট ইজ দি কেমিকেল ফৰ্মুলা ফৰ মিথেন। এই প্ৰশ্নটোত সুধিছে মিথেনৰ ৰাসায়নিক সূত্ৰটো কি। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ CH4। মিথেনৰ ৰাসায়নিক সূত্ৰটো হ'ব CH4। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হোৱাট ইজ দি কেমিকেল চিম্বল ফৰ পটাছিয়াম। এই প্ৰশ্নটোত সুধিছে পটাছিয়ামৰ বাবে ৰাসায়নিক প্ৰতীক কি। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কে।
পটাছিয়ামৰ বাবে ৰাসায়নিক প্ৰতীকটো হ'ল কে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ এলিমেণ্ট ইজ এছেঞ্চিয়েল ফৰ দি ফৰ্মেশ্যন অফ বনছ এণ্ড টুথ? এই প্ৰশ্নটোত সুধিছে হাড় আৰু দাঁত গঠনৰ বাবে কোনটো মৌল অপৰিহাৰ্য? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, কেলছিয়াম। হাড় আৰু দাঁত গঠনৰ বাবে কেলছিয়াম মৌলটো অপৰিহাৰ্য। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হোৱাট ইজ দি কেমিকেল ফৰ্মুলা ফৰ এমোনিয়া? এই প্ৰশ্নটোত সুধিছে এমোনিয়াৰ ৰাসায়নিক সূত্ৰ কি? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, NH3। এমোনিয়াৰ ৰাসায়নিক সূত্ৰটো হ'ল NH3। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হোৱাট ইজ দি মেইন ফাংচন অফ দি লিভছ অফ এ প্লেণ্ট? এই প্ৰশ্নটোত সুধিছে উদ্ভিদৰ পাতৰ প্ৰধান কাম কি? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ফটোচিনথেসিস। উদ্ভিদৰ পাতৰ প্ৰধান কাম হ'ল ফটোচিনথেসিস। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হোৱাট ইজ দি বইলিং পইণ্ট অফ ৱাটাৰ এট সি লেভেল? এই প্ৰশ্নটোত সুধিছে সমুদ্ৰ পৃষ্ঠত পানীৰ উতলাংক কিমান? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 100 ডিগ্ৰী চেলছিয়াছ। সমুদ্ৰ পৃষ্ঠত পানীৰ উতলাংক 100 ডিগ্ৰী চেলছিয়াছ থাকে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হোৱাট ইজ দি মেইন ফাংচন অফ দি ৰুটছ অফ এ প্লেণ্ট? এই প্ৰশ্নটোত সুধিছে উদ্ভিদৰ শিপাৰ প্ৰধান কাম কি? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, এবজৰ্ব ৱাটাৰ এণ্ড নিউট্ৰিয়েণ্টছ। উদ্ভিদৰ শিপাৰ প্ৰধান কাম হ'ল এবজৰ্ব ৱাটাৰ এণ্ড নিউট্ৰিয়েণ্টছ। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ টিছু ইজ ৰেছপনচিবল ফৰ দি ট্ৰান্সপৰ্ট অফ ৱাটাৰ ইন প্লেণ্টছ? এই প্ৰশ্নটোত সুধিছে উদ্ভিদত পানী পৰিবহণৰ বাবে কোনটো কলা দায়বদ্ধ? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, জাইলেম। উদ্ভিদত পানী পৰিবহণৰ বাবে জাইলেম কলা দায়বদ্ধ। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ এলিমেণ্ট ইজ এছেঞ্চিয়েল ফৰ দি প্ৰডাকশ্যন অফ হিমোগ্ল'বিন? এই প্ৰশ্নটোত সুধিছে হিমোগ্ল'বিন উৎপাদনৰ বাবে কোনটো মৌল অতি প্ৰয়োজনীয়? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, আইৰণ। হিমোগ্ল'বিন উৎপাদনৰ বাবে আইৰণ মৌলটো অতি প্ৰয়োজনীয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ প্লেণ্ট ইজ নন ফৰ দি গ্ৰেট ৰেড স্পট? এই প্ৰশ্নটোত সুধিছে কোনটো গ্ৰহ গ্ৰেট ৰেড স্পটৰ বাবে জনাজাত? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, জুপিটাৰ। জুপিটাৰ গ্ৰহ গ্ৰেট ৰেড স্পটৰ বাবে জনাজাত।